হয় নিশ্চিতভাৱে আজি দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অধিৱেশন চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন নামৰূপ বিস্তৃত নামৰূপ সাহিত্য সভা ভৱন প্ৰেক্ষাগৃহত নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ আতিথ্যত আজি অনুষ্ঠিত হৈ আছে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ যে প্ৰতিনিধি সভাত আমাৰ বিভিন্ন বিষয়ত আমাৰ আলোচনা হ'ল আৰু বিভিন্ন বিষয় আলোচনা হোৱাৰ অন্তত আগন্তুক কাৰ্যকালৰ বাবে এটা শক্তিশালী ডিব্ৰুগড় জিলা সমিতি গঠন কৰি দিয়া হৈছে আৰু গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে নতুন সমিতিয়ে গোৰ্খা জনগোষ্ঠীৰ সামাজিক শৈক্ষিক অৰ্থনৈতিক তথা ৰাজনৈতিক বিষয়ত আমি চৰকাৰৰ সন্মুখত চৰকাৰৰ আগত আমি স্পষ্টভাৱে আমাৰ দাবী দাবা বা আমাৰ যি সমস্যাসমূহ আছে আমি স্পষ্টভাৱে চৰকাৰৰ আগত আমি ৰাখিম আৰু ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা থকা গোৰ্খা জনগোষ্ঠীৰ সৰ্বতোপ্ৰকাৰ উন্নয়নৰ কাৰণে চৰকাৰৰ সন্মুখত আমি সদায় মাত মাতি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। ইয়াত এটা স্পষ্ট কথা আছে, গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিত কোনো ধৰণৰ বিভক্ত বা দুটা সমিতি তাত কোনো ধৰণৰ নাই। এটা কথা, আমাৰ ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ মাজত এটা মতানৈক্য আছিলে আৰু এই মতানৈক্য এই সামান্য কথা আৰু সেই সামান্য কথা যোৱা প্ৰতিনিধি সভাই গোটেই যিমানখিনি আমাৰ অসুবিধাসমূহ আছিল আমাৰ যিবোৰ আমাৰ মতানৈক্য আছিল যোৱাকালি প্ৰতিনিধি সভাই গোটেই নিৰ্মূল কৰি এটা শক্তিশালী জিলা সমিতি গঠন কৰি দিয়া হৈছে। গোৰ্খা ছাত্ৰ সন্থাৰ মূল দাবী হৈছে গোৰ্খা স্বায়ত্ত শাসন। গতিকে গোৰ্খা ছাত্ৰ শাসন আমাৰ মূল দাবী আৰু এই দাবী থাকিবই আমাৰ। আৰু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল কেৱল মাত্ৰ চৰকাৰে এটা টোপ দিয়া হৈছে গোৰ্খা জনগোষ্ঠীক শান্ত কৰিবৰ কাৰণে আৰু গোৰ্খা জনগোষ্ঠী বা গোৰ্খা ছাত্ৰ সন্থাই এই টোপত কেতিয়াও ভুল নাযায় আৰু চৰকাৰে বাৰে শাসকীয় পক্ষই গোৰ্খা জনগোষ্ঠীক টুপি পিন্ধোৱাৰ যি চেষ্টা কৰে এই চেষ্টাত কিন্তু গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খা জনগোষ্ঠী কিন্তু ভুল নাযায়, এই কথা স্পষ্ট। নহয় চাওক, বাৰম্বাৰে গোৰ্খা জনগোষ্ঠীক বিভিন্ন ৰাজনৈতিক দল আহিছে শাসন কৰিছে, কিন্তু গোৰ্খা জনগোষ্ঠীক বাৰম্বাৰ মই কৈ আছোঁ আপোনাক টুপি পিন্ধাই আছে। কিন্তু এইবেলি 2026 বিধানসভাৰ নিৰ্বাচনত কিন্তু গোৰ্খা জনগোষ্ঠী বা গোৰ্খা ছাত্ৰ সন্থাই ক্ষান্ত নাথাকে। গোৰ্খা ছাত্ৰ সন্থাই আমি স্পষ্ট কৈ দিছোঁ, গোৰ্খা জনবহুল এলেকাত গোৰ্খা ছাত্ৰ সন্থাই কিন্তু বিধানসভাৰ নিৰ্বাচনত কিন্তু আমি নিজৰ প্ৰাৰ্থী আমি গোৰ্খা জনগোষ্ঠীৰ বা গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী আমি থিয় কৰাবলৈ আমি চিন্তা চৰ্চা কৰি আছোঁ। নহয়, আঞ্চলিক সমিতিসমূহ এতিয়াও কোনো ডিজৰ্ভ নাই আঞ্চলিক সমিতিসমূহ। গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে আমাৰ যিবোৰ মতানৈক্য হয়, যিবোৰ বিভেদ হয়, যিবোৰ মতানৈক্য হয়, যিবোৰ আমাৰ কৰ্মকৰ্তাসকল কিছু আঁতৰি গৈছে আমাৰ পৰা, তেখেতক আমি অধিৱেশনৰ আগে প্ৰায় জিলা সমিতিত আমি তেখেতক গ্ৰহণ কৰিছোঁ, আমি একচেপ্ট কৰিছোঁ। তাৰপিছত আমাৰ ধৰি লওক দুলেন আঞ্চলিক আমি আজি যোৱা 31 আগষ্টৰ যি প্ৰতিনিধি সভাত আমি 12টা আঞ্চলিক সমিতিক আমি ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ সুবিধাও প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে যিবোৰ আঞ্চলিক সমিতি গঠন হোৱা নাই সেই আঞ্চলিক সমিতি গঠন কৰাৰ আমি চেষ্টা কৰিম। হয়, গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিত আমি প্ৰত্যক্ষ কৰিছোঁ যে কিছু লোকে গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি বিভক্ত কৰিবলৈ তেখেতে অপচেষ্টা বাৰম্বাৰ কৰিছে আৰু একাংশই ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা বিভক্ত হোৱাটো তেখেতে বিচাৰে তেখেতৰ নিজৰ ব্যক্তিগত স্বাৰ্থ লাভালাভৰ কাৰণে, ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে, ব্যক্তিগত লাভালাভৰ কাৰণে কিন্তু গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি বিভক্ত কৰিব চেষ্টা কৰিছিল। কিন্তু যোৱাকালি আমি কৈছোঁ, আমি একেটা পতাকাৰ তলত আমি কৈছোঁ যে গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি কোনো ধৰণৰ বিভক্ত নাই, এটাই আছোঁ ডিব্ৰুগড় জিলা গোৰ্খা সন্থা এটা আছোঁ, থাকিম সদায় আমি গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা আমি এটা মঞ্চতে থাকিম।